প্ৰতিবাৰেই নিশা 12টা বজাত বিভিন্নজন আহে আৰু জন্মদিনৰ শুভেচ্ছা জনায়। আজিও শুভাকাংক্ষীসকল আহিছিলে, জন্মদিনৰ শুভেচ্ছা জনাইছে। সকলোকে মই মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। সদায় দৰে এইবাৰো ৰাজ্যৰ যিমান শুভকামনা, সেই শুভকামনাই সাহস দিয়ে, শক্তি দিয়ে কাম কৰি যোৱাৰ বাবে। মই আশা কৰোঁ অসমৰ ৰাইজৰ যাতে শুভকামনাই এনেকৈ সদায় মই লাভ কৰি থাকিব পাৰোঁ। মোৰ তেনেকুৱা কাৰ্যসূচী নাই। কালি ৰাতিপুৱা আমি প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ OPD সেৱা আৰম্ভ কৰিম। নগাঁৱৰ জাজি ভকত গাঁৱৰ দলংখনৰ আমাৰ শুভ উদ্বোধন হ'ব। কালিৰ পৰা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযানৰ আবেদন আৰম্ভ হ'ব। গুৱাহাটীৰ হৰিজন কলনীৰ শিশুসকলক শংকৰদেৱ কলাক্ষেত্ৰতো লগ পাম। এনেকৈ গতানুগতিক সদায় প্ৰতিদিনেই মোৰ 6টা-7টা কাৰ্যসূচী থাকে। কালিও থাকিব। জন্মদিন বুলি বিশেষ একো নাই। সদায় যেনেকৈ গুৱাহাটীত থাকিলে কাৰ্যসূচী হয় তেনেকৈ হ'ব। सर आज आपका बर्थडे है, क्या बताना चाहेंगे सर? कुछ भी बताना नहीं है। सब लोग आए थे शुभकामना देने के लिए, शुभकामना ले लिया, आपका भी शुभकामना ले लिया। ঠিক সদায় প্ৰত্যেক বছৰে আহে ইমানখিনি। বিশেষকৈ যিখিনি মানুহে মোৰ লগত বহু দিনৰ পৰা জড়িত হৈ আছে তেওঁলোক আহে, ধন্যবাদ জনাই। চাওক, সাধাৰণতে কি হয়, যিবিলাক মানুহৰ লগত ৰাজনীতি আৰম্ভ কৰিছিলোঁ তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকো ডাঙৰ হ'ল। গতিকে বয়সৰ লগে লগে বেলেগ এটা প্ৰজন্মও আহে। গতিকে তেনেকৈ চলি থাকে আৰু। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।